সিৰিজ স্কলাৰশ্বিপৰ কাৰণে যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই তো ইয়াৰ আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট আহি গৈছে আপোনালোকৰ সিৰিজৰ ভিতৰত যেহেতু ভালমানকেইটা স্কলাৰশ্বিপ আহে তাৰে ভিতৰত আপোনালোকৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আৰু আছিলে আপোনালোকৰ সিমন সিং সৰু স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ তাৰপিছত আছিলে ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ হায়াৰ ষ্টাডিজ ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ ANM GNM টেকনিকেল কোৰ্চ কোচিং ফৰ হায়াৰ ষ্টাডিজ গ্ৰেণ্টছ টু ওমেন আৰু শ্বহীদ দয়াল দাস পানিকাজী স্কলাৰশ্বিপ চিৰিজৰ আণ্ডাৰত বৰ্তমান অনলাইন আবেদন হৈ আছে তাৰ লাষ্ট ডেট আহি গৈছে আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে 31 আগষ্ট 2024 যদিহে আপোনালোকে 31 আগষ্টৰ আগত এই স্কলাৰশ্বিপকেইটাৰ যদি যিকোনো এটা আবেদন কৰিছে তাৰ যদি আপোনালোকে অনলাইন ফৰ্ম ছাবমিট নকৰে তেতিয়া আপোনালোকে স্কলাৰশ্বিপৰ পইচা নাপাব তো ইয়াৰ আপোনালোকৰ আবেদন কেনেকৈ কৰিব লাগে মই যেহেতু আপোনালোকৰ আগত এটা ভিডিঅ' দেখুৱাই থৈছোঁ তো ইয়াৰ আপোনালোকৰ ডকুমেণ্টছো আপোনালোকৰ বেছিকেইটা ডকুমেণ্টছ নালাগে আপোনালোকে এইকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে প্ৰথম ডাইৰেক্টৰী অফ আপোনালোকে যেহেতু DGL হ'ব লাগিব তাৰপিছত আপোনালোকৰ ফেমিলি ইনকামটো 5 লাখৰ ভিতৰত হ'ব লাগিব আৰু বাকি আপোনালোকৰ লাষ্ট যোনটো আপোনালোকে এক্সাম পাছ কৰিছে আপোনালোকৰ যদিহে মেট্ৰিক পাছ কৰিছে আপোনালোকৰ মেট্ৰিক পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট ফটো সিগনেচাৰ এইকেইটা দিয়ে আপোনালোকে এই সিৰিজ স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনসকলে কৰা নাই আপোনালোকে 31 আগষ্টৰ আগত এইকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰি ল'ব